ইণ্ডিয়াত যিটো নিবনুৱা ডেফিনেশ্যন ন, সেইটো ডেফিনেশ্যনত অনলি এটাই আছে যে আপুনি যদি এক্টিভলি যদি জব বিচৰা নাই আৰু আপুনি যদি জবৰ কাৰণে উপযোগ্য নহয়, তেতিয়াহ'লে আপুনি নিবনুৱা নহয়। কিন্তু আপুনি যদি যোগ্য আৰু বিচাৰি আছে, তেতিয়াও পোৱাহে নাই, তেতিয়াহে আপুনি নিবনুৱা। সেইটোৱে ডেফিনেশ্যনটোতে আপোনাৰ বহুতখিনি বস্তু তেনেকৈ মানে ইফাল সিফাল হৈ আছে। আৰু যদিহে আনএমপ্লয়ড হিচাপে যদি চায়, এতিয়া আপুনি গাঁৱে ভূঞে গ'লেই বহুত আনএমপ্লয়ড মানুহ দেখিব। আৰু সেইটোৱে ইণ্ডিয়াত মানে আনএমপ্লয়ড ইমানেই মানুহ আছে, ইমানেই আছে। এতিয়া মিনিমাম ৱেজ হৈছে ইণ্ডিয়াত, মিনিমাম নহয়, একে লোৱেষ্ট ৱেজ যিটো হৈছে 178, তাকো সেইটো ছাৰ্ভে মতে পাইছে। কিন্তু ৰিয়েলিটিতটো তাতকৈও চাগে তলত যায়। আপোনাৰ এতিয়া কিছু কিছু জেগাতো 200 টকা 100 টকা, এতিয়া কিছু কিছু জেগাততো 100 টকাও চাগে ডেইলি নাপায় চাগে, কিবা এটাকে দি থৈ দিলে নিচিনা হয়। সেইটোৱে ইমানেই লোৱেষ্ট যিটো মানে এটা পইচা হয় ন। আৰু সেইটোৱে এতিয়া তেনেকুৱা হেন সময় এটাত এতিয়া সেই মানুহটোৱে খাবই নে ঘৰৰ মানুহকেইটাকে খুৱাব, নে কি কৰিব, নে নতুন কিবা এটা ভাবিব। সেইটোৱে সপোন সপোন হৈ ৰখি যাব। আৰু সপোন দেখি পেলেও চাগে তেনেকুৱা একো এটা নাথাকিব। সেইটোৱে আশা কৰোঁ এই ভাৰতে বহুত আগুৱাই যাওক আৰু বহুতখিনি পাওক, আৰু এনেকুৱা যিখিনি মানুহ আছে সিহঁতকো উলিয়াই আনিব পাৰে সেই জেগাৰ পৰা। এতিয়া ইণ্ডিয়াত সেই বস্তুটো কেলকুলেশ্যন কৰাটো বহুত ডাঙৰ কথা। আৰু সেইটো চাগে ছাৰ্ভে কৰাবও এতিয়া বিচাৰিলেও ইমান এটা মানে দৃশ্য এটা ওলাই আহিব ন, সেই দৃশ্যটো মানে কৰিব কি? সেইটোৱে চেষ্টা কৰি আছে, ইণ্ডাষ্ট্ৰি আনি আছে, আৰু নতুনকৈ এনেকুৱা বহুতখিনি কৰিছে চৰকাৰে। সেইটোৱে চৰকাৰে ট্ৰাই কৰিছে, খালি সেইটোৱে আমিও চেষ্টা কৰিব লাগিব, আমিও নতুন নতুন স্কিল শিকিব লাগিব, নতুন নতুনকৈ পাৰ্গত হ'ব লাগিব, আৰু সকলো বস্তু শিকি পেলাই আগুৱাই যাব লাগিব। অকল চৰকাৰে দিলে বুলি আমি পাই যাম নহয়, আমিও হাতে কামে লাগিব লাগিব ন। সেইটো দেখি সকলোৱে সহায় কৰক, সকলোৱে আগুৱাই যাওক, সেইটোৱে ক'ম। আৰু এনেই বহি লাভ নাই। আৰু আপুনি যদি এনেকৈ যদি নিবিচাৰেও জব, আপুনি নিবনুৱাত নপৰে, সেইটো সঁচা কথা। কাৰণ আপুনি যদি নিবিচাৰে আপোনাক কিয় এমপ্লয়মেণ্ট দিব, এইটো সঁচা কথা। কাৰণ সেইটো ভাৰতৰ ডেফিনেশ্যনেই হৈছে নিবনুৱাৰ, যে আপুনি যদি উপযোগ্য আৰু লগতে যদি নিবিচাৰে, তেতিয়াহ'লে আপোনাক নিবনুৱা বুলি কিয় ভাবিব। সেইটো দেখি আপুনি ফাৰ্ষ্ট উপযুক্ত কৰক নিজকে, শিকক বস্তুবিলাক কেনেকৈ কি হয়, আৰু লগতে আপুনি বিচাৰক সকলো কাম, আৰু কাম আৰম্ভণি কৰক। তেতিয়াহে আপোনালোকক নিবনুৱাৰ পৰা আঁতৰি আহি ভাল কিবা এটা কৰিব পাৰিব, আৰু তেতিয়াহে চৰকাৰখনে কিবা এটা কৰিব যে আপোনালোকক লৈ যাব পাৰিম। সেইটো দেখি এতিয়া চাইনাৰ যিটো এটা মডেল আছিলে ন, সেইটো ছাকচেছ হ'ল এটাৰ কাৰণে, তাৰ গোটেই সকলো মানুহে ছাপোৰ্ট কৰিলে, সকলো মানুহে শিকিলে। কাৰণ এতিয়াৰ দিনত চবতকৈ পেটেণ্ট হিচাপে চাইনাৰ পৰা বেছি ওলায়। এতিয়াতো US আকৌ ছাৰপাছ কৰি গৈছে এইবিলাক ক্ষেত্ৰত। কিছু কিছু টেকন'লজিৰ বাহিৰে এতিয়া ৱৰ্ল্ডৰ ভিতৰত বেষ্ট টেকন'লজি পায় অনলি চাইনাত। একেবাৰে সৰু বস্তু এটাৰ পৰা একে ডাঙৰ বস্তু এটালৈকে, লাগিলে বেটেৰীয়ে হওক বা একে ৰ মেটেৰিয়েলছলৈকে হওক, লাগিলে মেডিচিনৰ যিটো আমাৰ ইণ্ডিয়াত কিং হৈ থাকে, কিং হয় ন বস্তু বনোৱাত, মেডিচিনৰ হওক, মেডিচিন বস্তু এইবিলাক বনোৱাত, কিন্তু তাৰ যিটো বেছিক মেটেৰিয়েল আহে সেইটো ক'ৰ পৰা আহে, চাইনাৰ পৰা আহে। সেইটো কৈছোঁ, চাইনা হৈছে এতিয়া চাইনাৰ অবিহনে গোটেই পৃথিৱীখনক চাবই নোৱাৰে এনেকুৱা। এতিয়া চাইনাই যদি কিবা কাৰণত যদি কোলাপছ কৰি যায় ন, গোটেই ৱৰ্ল্ড হিলি যাব। এতিয়া যেনেকৈ ষ্টেট অফ হৰমুজ বন্ধ হৈ যোৱাৰ কাৰণে এতিয়া কি হৈছে, গোটেই ৱৰ্ল্ডত অইলৰ কাৰণে ইফাল সিফাল। এতিয়া অন্য নালাগে, ভাৰতত তেলৰ দাম বাঢ়িছে, এতিয়া গভৰ্ণমেণ্টৰ ক্ষেত্ৰতো এতিয়া বহুত পলিচি সলনি কৰিবলগীয়া হৈছে, সেই তেনেকুৱা নিচিনা কথা। আৰু ইণ্ডিয়াত অইলৰ প্ৰব্লেমটো প্ৰথমৰ পৰাই আছে, কাৰণ ইণ্ডিয়াত ইমান অইল ৰিজাৰ্ভ নাই যিমানটো আমাক প্ৰয়োজনীয়। সেইটো দেখি প্ৰথমৰ পৰাই এতিয়া নিউক্লিয়াৰ হওক, নহ'লে থৰিয়াম ইউজে হওক, সেইটোৱে বহুতখিনি বেলেগ বেলেগ ধৰণৰ বেলেগ আমি চ'ৰ্চ বিচাৰি থকা হৈছে এনাৰ্জিৰ কাৰণে। সেইটোৱে আমি সকলোৱে সহায় কৰিব লাগে, সকলো আগুৱাই যাব লাগে, নিজকে পাৰ্গত কৰক, আৰু নিজে বিচাৰক জবৰ কাৰণে। বহি থাকিলে নহ'ব, কাম কৰিব লাগিব। আৰু সকলো আগুৱাই যাওঁ, সকলোৱে এটা ভাল দিন দেখোঁ, আৰু সকলোৱে এটা ভাল কাম কৰি নিজক ভাল কৰি সমাজখনকো ভাল কৰোঁ, আৰু নেক্সট জেনেৰেশ্যনকো ভাল কৰি লৈ যাওঁ। সেইটোৱে আশা কৰোঁ। সেইটোৱে সকলোৱে হাতে কামে লাগো হওক, এইটোকে কৈ আমি আগবাঢ়িব লাগে। সেইটোৱে আজিলৈ ইমানেই। জয় ভাৰত, জয় অসম, কৃষ্ণ কৃষ্ণ।